নমস্কাৰ সকলোকে আমাৰ জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। LPP টিচাৰ ভেকেঞ্চি সম্পৰ্কে সৰুকৈ এটা আপডেট দিব বিচাৰিছোঁ। গম পাই চাগে 2026ত পুনৰ LPP টিচাৰ ভেকেঞ্চি মুকলি কৰা হ'ব। এতিয়া মোৰ কথাটো হ'ল যে কিছুমান বন্ধুসকলে মোক কমেণ্ট কৰি আছিলে, দাদা 2026ত অসম চৰকাৰৰ ফালৰ পৰা কিছুমান সৰু আপডেট আহি আছে যে এইবাৰ ইণ্টাৰভিউ প্ৰচেছ হ'ব নেকি। গতিকে এইবাৰ মই কৈ দিব বিচাৰিছোঁ আপোনালোকৰ 2026ত হোৱাৰ চান্স আছে। হয়, আপোনালোকে গম পাই চাগে আগৰ যোনটো প্ৰচেছ মতে আপোনালোকে টেট কোৱালিফাই হ'ব লাগিব, লগতে আপোনাৰ কাট অফ যদি ভাল থাকে, টেট কোৱালিফাই প্লাছ যদি আপুনি LPৰ ক্ষেত্ৰত হয় তেতিয়া আপোনালোকে হাই ছেকেণ্ডেৰী পাছ হ'ব লাগিব, ঠিক আছে, প্লাছ আপোনালোকৰ DLED থাকিব লাগিব, ঠিক আছে। এইকেইটা কোৱালিফিকেশ্যন থাকিলে আপোনালোকে LP টিচাৰৰ কাৰণে এলিজিবল আছিলে, ঠিক আছে। আৰু UPৰ ক্ষেত্ৰত গম পাই চাগে UPৰ ক্ষেত্ৰত যোনটো প্ৰচেছ আছিলে এইটো চেঞ্জ হ'ব নেকি। এইটোৰ ক্ষেত্ৰত আপোনালোকে BSc বা BCom কৰা হ'ব লাগিব, গ্ৰেজুৱেশ্যন কৰা, প্লাছ আপোনালোকে DLED বা B.Ed কৰা হ'ব লাগিব। DLED কৰিলে ক্লাছ 8 পৰ্যন্ত পাৰিব এপ্লাই কৰিব পাৰে, আৰু B.Ed কৰিলে আপোনালোকে ধুনীয়াকৈ হাই ছেকেণ্ডেৰী পৰ্যন্ত পাৰিব। আৰু এইকেইটা কোৱালিফিকেশ্যন প্লাছ আপোনালোকৰ যদি টেট কোৱালিফাই থাকে তেন্তে আপোনালোকে UPৰ ক্ষেত্ৰত এপ্লাই কৰিব পাৰিছিল। এতিয়া কেণ্ডিডেটসকলে সুধি আছে নতুন যোনটো প্ৰচেছ হ'ব ইয়াত কি চেঞ্জেছ হ'ব। ইয়াত মানে কি হ'ব, আপোনালোকৰ এইকেইটা কোৱালিফিকেশ্যনৰ লগত আপোনালোকে কোৱালিফাই কৰাৰ পিছত আপোনালোকৰ এটা মেৰিট লিষ্ট পাব্লিছ কৰা হ'ব। সেই মেৰিট লিষ্টত আপোনালোকৰ নেম দিয়া হ'ব। এতিয়া কেণ্ডিডেট মই মানে মোৰ আইডিয়া মতে কৈছোঁ, নতুন এটা আপডেট মতে, ঠিক আছে। আৰু যদি আপোনালোকৰ অফিচিয়েলি যদি আহি যায় তেন্তেতো টেনশ্যনেই নাই, এইটো এপ্ৰুভলো হ'ব পাৰে, কিন্তু ফাইনেলাইজ হোৱা নাই কথাটো দেই বন্ধুসকল। মেৰিট লিষ্টত নাম অহাৰ পিছত আপোনালোকক ইণ্টাৰভিউ এটাৰ কাৰণে মাতিব। ইণ্টাৰভিউটো কেনেকুৱা হ'ব, ছাপ'জ আপুনি ছায়েন্স টিচাৰৰ কাৰণে এপ্লাই কৰিছে বা মেথছ টিচাৰৰ কাৰণে এপ্লাই কৰিছে, আপোনালোকে এটা নিৰ্দিষ্ট ক্লাছ কৰি দেখাব লাগিব, ঠিক আছে না। ধৰি লওক আপুনি মেথছৰ কাৰণে এলিজিবল আছে, এটা মেথছৰ ক্লাছ কৰি দেখাব লাগিব আপোনাৰ টিচিং প্ৰচেছটো কেনেকুৱা আছে। গতিকে তেনেধৰণৰ হোৱা চান্সেছটো আছে বুলি বহুতো কেণ্ডিডেটসকলে মোক সুধি আছে, কিন্তু এতিয়ালৈকে ফাইনেলাইজ হোৱা নাই যে ইণ্টাৰভিউ প্ৰচেছটো বা আপোনালোকৰ যোনটো ডেম' ক্লাছ হ'ব ইয়াৰ কোনটো আপডেট হ'ব নেকি, ইয়াৰ এতিয়ালৈকে ফাইনেলাইজ হোৱা নাই। আৰু ফাইনেলাইজ হ'লে আপোনালোকক মই নেক্সট ভিডিঅ'ৰ জৰিয়তে জনাই দিম। মোৰ তাতে আমাৰ এই চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ৰাখক, কাৰণ আপডেট আহিলে আমি চেনেলটোৰ জৰিয়তে জনাই দিম। আৰু যদি ইণ্টাৰভিউ প্ৰচেছ আহি যায় কিন্তু কিছুমান কেণ্ডিডেটসকলৰ অলপ অসুবিধাও হ'ব পাৰে, কিছুমানৰ কাৰণে ভালো হ'ব পাৰে, ইয়াত আপোনালোকৰ আকৌ ইণ্টাৰভিউ এক্সট্ৰা মাৰ্কিং হ'ব নহয়, ইয়াৰ ক্ষেত্ৰত আকৌ কাট অফ হেৰফেৰ হোৱা দেখা পোৱা যাব। গতিকে ক'ব নোৱাৰি ফাইনেলাইজ কি আপডেট আহে, অপেক্ষা কৰোঁ। 2026ত অতি শীঘ্ৰে ভেকেঞ্চি আহি আছে আৰু ৰেডি হৈ যাওক। আপডেট আহিলে আপোনালোকক মই আমাৰ চেনেলৰ জৰিয়তে জনাই দিম বাৰু, ঠিক আছে। ধন্যবাদ, আশা কৰোঁ সকলোৱে ভালে আছে, আৰু যিমান পাৰোঁ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক যাতে আপডেটবোৰ পাই থাকে। ধন্যবাদ।